বাঘজানৰ ঘটনাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালৰ ক্ষতিপূৰণ বিচাৰি নতুন গাঁও ৰাইজে কৰিলে প্ৰতিবাদ। অইল ইণ্ডিয়াৰ বাঘজানৰ ৫ নং BOPত কেইমাহমান পূৰ্বে বিস্ফোৰিত হৈ ভয়াৱহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ লগতে নিচেই কাষতে থকা নতুন গাঁৱত ভূকম্পন, শব্দ প্ৰদূষণ আৰু পাৰিৱেশিক প্ৰভাৱত ক্ষতিগ্ৰস্ত হোৱা ৫০০ শতাধিক পৰিয়ালে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ কৰে। বাঘজানৰ ৫ নং BOPৰ অগ্নি অতি শীঘ্ৰে নিৰ্বাপন কৰা, অগ্নিকাণ্ড হোৱাৰ পিছত ক্ষতি হোৱা পৰিয়ালক A, B আৰু C কেটেগৰীত অতি সোনকালে অন্তৰ্ভুক্ত কৰাৰ লগতে মতাপুং মাগুৰী বিল সংৰক্ষণৰ দাবী তুলি বৃহত্তৰ নতুন ৰঙাগৰা গাঁও অইল ক্ষতিগ্ৰস্ত ক্ষতিপূৰণ দাবী সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে। বৃহত্তৰ নতুন গাঁও ৰাইজে যি বাঘজানৰ অইল খাদৰ ৫ নং BGI খাদত যি আজি ৫-৬ মাহে যি কাণ্ড সংঘটিত হ'ল, বিস্ফোৰিত কাণ্ড সংঘটিত হ'ল, এই সংঘটিত ফলত নামনি অংশত থকা আমাৰ যি নতুন গাঁও, বৃহত্তৰ নতুন গাঁও ৰাইজে ভুক্তভোগী, ইমান দিনে ভুক্তভোগী হৈ আছে। জিলা প্ৰশাসনে বিভিন্ন পৰিচালনাত আমাক পিছুৱাই আছে। আমাৰ ক্ষতিপূৰণ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আজিৰ দিনত কোনো ধৰণৰ ক্ষতিপূৰণৰ কথা কোৱা নাই। অইল ইণ্ডিয়াই আমাৰ যি হিবি আছিলে, হিবি ভংগ কৰিলে। হিবি ভংগ কৰাৰ পিছত ইতিমধ্যে বিভিন্ন চল চাতুৰে আমাক ইয়াৰ পৰা আঁতৰাই নিছে। গতিকে আমি অতি সোনকালে ইয়াত জুই নিৰ্বাপন কৰক আৰু সেউজ ন্যায়াধিকৰণৰ যি কেটেগৰীৰ অংশ পৰিছে, সেই কেটেগৰী B কেটেগৰীত অংশগ্ৰহণ কৰিবৰ কাৰণে বা B কেটেগৰীত আমাৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি প্ৰবল দাবী জনাবলৈ প্ৰশাসনৰ ওচৰত আহিছোঁ। আজি মাগুৰী মতাপুং বিলত কি ধৰণৰ প্ৰভাৱ পৰিছে? মাগুৰী মতাপুং বিলত ইতিমধ্যে যিহেতু থলুৱা মাছ নাইকিয়া হৈ গ'ল, কাৰণ আমাৰ গোটেই ৰাইজ, বৃহত্তৰ নতুন গাঁৱৰ ৰাইজে প্ৰায় ৮০% মানুহ বিলখনৰ ওপৰত নিৰ্ভৰশীল। মাছ মৰাৰ ক্ষেত্ৰত বিলখনৰ ওপৰত নিৰ্ভৰশীল। এই নিৰ্ভৰশীল মানুহখিনি এতিয়া কৰ্মসংস্থাপন নোহোৱা হৈ গৈছে, কাৰণ তাত থলুৱা মাছ নোহোৱা হৈ গৈছে। ইতিমধ্যে তাত কণ্ডেচাৰ পৰি কিনে তাত থলুৱা মাছ নোহোৱা হৈ গৈছে। আৰু লগতে আমাৰ যি পৰ্যটনথলী এইটো অঞ্চল মাগুৰী মতাপুং, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা বিদেশী চৰাইবিলাক পৰিভ্ৰমী চৰাই আহে। এই পৰিভ্ৰমী চৰাইবিলাক চাবলৈ বিভিন্ন দেশ বিদেশৰ পৰ্যটকসকল আহে। এই পৰ্যটকসকলৰ ইতিমধ্যে নোহোৱা হৈছে, কাৰণ তাত পক্ষী পৰা নাই, চৰাই পৰা নাই, চৰাই নোহোৱা হ'ল। এইটো চৰাই ছিজন, এইটো ছিজন আমাৰ তাত পৰ্যটনৰ উদ্যোগ হিচাপে গঢ় লৈ উঠিছে। যিবোৰ কটেজ উদ্যোগ হিচাপে গঢ় উঠিছে, তাত আমাৰ লেখীয়া নিবনুৱা যুৱকসকল তাত অন্তৰ্ভুক্ত হৈছে। হয়, কোনোবাই নাও চলাইছে, কোনোবাই পৰ্যটকৰ গাইড দি হ'লেও 2 টকা পইচা ইনকম কৰে। কিন্তু এইবাৰ তেনেকুৱা সাংঘাতিকভাৱে প্ৰভাৱ পৰিছে বিলখনত। ইতিমধ্যে বিদেশৰ পৰা অহা চৰাইবিলাক নোহোৱা হৈ পৰিছে ইয়াত। আৰু যিহেতু ইয়াত ক্ষতিপূৰণৰ কথা কৈছে, তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ অইল কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ পোৱা নাই? ইতিমধ্যে আমাক প্ৰথম পৰ্যায়ত আমাক আপতকালীন হিচাপে 25,000 টকা দিছিল। তাৰপৰা দ্বিতীয়বাৰ আমাৰ হিবি ভংগ কৰিবৰ কাৰণে ৰাইজক বা ভাড়াঘৰত থাকিবৰ কাৰণে 50,000 টকা এককালীন সাহায্যতা দিছিল। তাৰপিছত আমি কোনো ধৰণৰ তাত আমাৰ ব্যৱস্থা কৰা নাই। তেনেধৰণে আমাৰ চল চাতুৰে তেখেতলোকে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াই আমাক এনেধৰণে আঁতৰাই ৰাখিছে। তিনিচুকীয়াৰ পৰা ৰাজা মৰাণৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।